নমস্কাৰ সকলো ছাত্ৰ ছাত্ৰীক ইংলিছ গ্ৰামাৰ চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ তোমালোকৰ কাৰণে চিৰসত্য বাক্যৰ নেগেটিভ চেণ্টেন্স কেনেকৈ কৰিব লাগে, অৰ্থাৎ মিনিং ঠিক ৰাখি কেনেকৈ নেগেটিভ কৰিব লাগে সেইটো লৈ আহিছোঁ। এইটো কোনো ধৰা বান্ধা নিয়ম নাই, যাতে এই মিনিংটো ঠিক থাকে আকৌ এইফালে নেগেটিভটো হৈ যায়। এইটো লৈ লক্ষ্য ৰাখিবা। চাবা বোৰ্ড লৈ চিৰসত্য বাক্যৰ নেগেটিভ চেণ্টেন্স লিখিছোঁ। এক্সাম্পল যেনেকৈ ৱাটাৰ ব্ল'ছ ডাউন, পানী নামা ফালে বৈ যায়, যিফালে নামা সেইফালে পানী বৈ যায়। এইটো বাক্য আমি নেগেটিভ কেনেকৈ কৰিম? এবাৰ আগৰ নিয়মতে যদি কৰোঁ যে ৱাটাৰ ডাজ নট ব্ল' ডাউন, তেনেহ'লেতো এইটো কি হৈ যাব? পানী তলফালে নাযায়, তেনেহ'লে কি পানী ওপৰৰ ফালে যায়? কেতিয়াও নাযায়। গতিকে এবাৰ চাবা যে ৱাটাৰ ডাজ নট, ডাজৰ ব্যৱহাৰ হৈছে এইকাৰণে ইয়াত ভাৰ্বৰ লগত এছ আছে, তাৰমানে প্ৰেজেণ্ট ইনডিফিনিট। এবাৰ নেগেটিভৰ নট, ৱাটাৰ ডাজ নট ব্ল' ডাউন। এইফালে চাবা ছাত্ৰ ছাত্ৰীসকল যে ৱাটাৰ ডাজ নট ব্ল' ডাউন, মানে পানী নামা ফালে নাযায়, তেনেহ'লে এইটো নেগেটিভ নহ'ব, কাৰণ অৰ্থ পৰিৱৰ্তন হৈ গৈছে। এবাৰ চিন্তা কৰা, এইবাৰ যদি ইয়াত লিখোঁ আপ, ৱাটাৰ ডাজ নট ব্ল' আপ, পানী ওপৰৰ ফালে নাযায়, তেনেহ'লে নামা ফালে যায়। এইটো মিনিংটোও ঠিক থাকিল, আকৌ আমাৰ নেগেটিভো হৈ গ'ল। ঠিক আছে, আৰু এটা উদাহৰণ লিখিছোঁ, যেনেকৈ মিল্ক ইজ হোৱাইট, গাখীৰ বগা। এইটো কেনেকৈ নেগেটিভ কৰিবা? এইফালে চাবা, গাখীৰ বগা নেগেটিভ কৰিবা milk has no any color without white. Milk has no, গাখীৰৰ নাই, any color, গাখীৰৰ কোনো ৰং নাই, উইদাউট হোৱাইট, গাখীৰৰ বগাৰ বাহিৰে আন কোনো ৰং নাই, তেনেহ'লেতো গাখীৰ বগাই হ'ব। এতিয়া যদি আগৰ নিচিনা আমি লিখোঁ যে মিল্ক ইজ নট ব্লেক, তাৰমানে গাখীৰ ক'লা নহয়, তেনেহ'লে এইটো ৰং হৈ যাব। কাৰণ গাখীৰ ক'লা নহয়, তেনেহ'লে কোনোবাই ভাবিব সেউজীয়া, কোনোবাই ভাবিব নীলা হয় নেকি, কোনোবাই ভাবিব ৰঙা হয় নেকি, যিসকল মানুহে জীৱনত গাখীৰ খোৱা নাই, গাখীৰ দেখা নাই। সেইকাৰণে এনেকৈ লিখিবা মিল্ক হেজ ন' এনি কালাৰ উইদাউট হোৱাইট, গাখীৰৰ বগাৰ বাহিৰে আন কোনো ৰং নাই। এনেকুৱা যদি নেগেটিভ আহে যে কোল ইজ ব্লেক, চেম এনেকুৱা নিয়মত হৈ যাব। আৰু এটা উদাহৰণ লৈ আহিছোঁ, this is a correct answer, এটা শুদ্ধ উত্তৰ। এবাৰ এই বাক্যটো কেনেকৈ নেগেটিভ কৰিবা? ইয়াত লিখিবা this is not a রং অ্যান্সার, এইটো এটা ভুল উত্তৰ নহয়, অশুদ্ধ উত্তৰ নহয়, তেনেহ'লে শুদ্ধই হ'ব। ঠিক আছে, ইয়াৰ দ্বাৰা এইটো বুজি পাওঁ, চিৰসত্য বাক্যৰ নেগেটিভ যদি কৰিব লাগে তেনেহ'লে বাক্য যিটো থাকিব তাৰ অপজিট ৱৰ্ড লাগিব। যেনেকৈ কাৰেক্টৰ অপজিট হৈছে ৰং,
উদাহৰণস্বৰূপে কৈছো সীতা ইজ এ গাৰ্ল, সীতা এজনী ছোৱালী, এইটো নেগেটিভ কৰিব লাগে। এটা নেগেটিভ হ'ব এনেকে সীতা ইজ নট, এই ইয়াত যদি গাৰ্ল দিওঁ তেনেহ'লে হ'ব কি যে সীতা এজনী ছোৱালী নহয়, তেনেহ'লেতো সীতাটো ছোৱালী, সীতাটো কেতিয়াও ল'ৰা হ'ব নোৱাৰে, সেইকাৰণে এইটো নেগেটিভ হোৱা নাই। নেগেটিভ হ'ব যদি মিনিং ঠিক থাকে। তেনেহ'লে মিনিং কেনেকৈ ঠিক ৰাখিবা? ইয়াত যদি দিয়া যায় সীতা ইজ নট এ বয়, সীতা এজনী ল'ৰা নহয়, তেনেহ'লেতো ছোৱালী হ'বই আল্টিমেটলি। সেইকাৰণে চিৰসত্য বাক্যৰ নেগেটিভ এইদৰে কৰিবা, অপজিট ৱৰ্ড কিছুমান জানি ৰাখিবা, এই হিচাপে নেগেটিভ হৈ যাব। আমি পৰৱৰ্তী ইয়াৰ আৰু নতুন নতুন নেগেটিভ চেন্টেন্স লৈ আহিম। আজি এইখিনিতে সমাপ্ত।